ক্ষমতাৰ পৰা আঁতৰি থকাত মূল কথাটো হৈছে আমাৰ ক'ৰবাত ভুল ভ্ৰান্তি হোৱাৰ কাৰণে আমি ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছোঁ। ৰাইজে কোনো মানুহক বিচাৰ বিবেচনাৰ মাজেৰেহে তেওঁলোকে ৰিজেক্ট কৰে। গতিকে মই ক্ষমা বিচাৰিছোঁ তাৰ কাৰণে, আৰু আত্মশুদ্ধিৰ মাজেৰে আমাৰ অসম গণ পৰিষদ দলটো ৰাইজৰ মাজলৈ পুনৰ ওলাই যাব আহিছিল INDTৰ কাৰণে। গতিকে AITF দলটো গঠন হোৱাৰ ইছ্যুটো আজি 15 বছৰ বা 20 বছৰত সেই ইছ্যুটোৰ কোনো মূল্য নাথাকিব। গতিকে যিহেতু সেই ইছ্যুটোৰ মূল্য নাই, আজি যিকোনো চৰকাৰৰ দিনত ইছলাম ধৰ্মী লোকসকল অসমত সুখে শান্তিৰে বাস কৰিছে। গতিকে UDFৰ যিখিনি কথা, সেই কথাখিনি আজি ৰাইজে আৰু ধৰি ৰখা নাই। গতিকে UDFৰ পৰা মানুহ কিছু সময় আগতে ভূপেন বৰা অসম গণ পৰিষদ দল কেতিয়াও জন্ম লগ্নৰে পৰা কেতিয়াও কংগ্ৰেছৰ লগত আপোচ কৰা ইয়াৰ কোনো দৃষ্টি নাই। গতিকে অসম গণ পৰিষদ দল আপোচবিহীনভাৱে আগবাঢ়ি যাব। প্ৰতিনিধি হিচাপে মই বঙাইগাঁও মছজিদটো 38টা বছৰ মই প্ৰতিনিধিত্ব কৰিছোঁ। মই হয় এইটো কথা ঠিক যে মই এটা ৰাজনৈতিক দলৰ এজন কৰ্মী, কিন্তু তথাপিতো মই যেতিয়া বিধায়ক হোৱাৰ পিছত মই নিজকে ৰাজনৈতিক দলৰ কথাটো যেতিয়া ৰাইজৰ মাজত সোমাই যোৱাৰ পাছত মই ৰাজনৈতিক দলৰ কথাটো মই অলপ আহ্বান কৰি অলপ পিছুৱাই থৈ মই ৰাইজৰ সমস্যাৰ লগত জড়িত হৈ পৰি ৰাইজৰ তাৰমানে মনৰ কথাখিনি জানি বুজিব এতিয়া মই নিশ্চয় বিচাৰিম যে এনেগৰাকী প্ৰাৰ্থী মই বাছনি কৰাটো উচিত হ'ব, যিগৰাকী প্ৰাৰ্থীয়ে বঙাইগাঁও সমষ্টিৰ ৰাইজৰ তাৰমানে আশা, ৰাইজৰ মন, ৰাইজৰ আৱেগ বুজি পায়, তেনেগৰাকী প্ৰাৰ্থীহে আমি প্ৰথম কথাটো হ'ল কি আমি অকল অসম গণ পৰিষদ দল শক্তিশালী নহ'ব, এই পৰিপূৰক অসম গণ পৰিষদ শক্তিশালী হোৱাৰ লগে লগে ভাৰতীয় জনতা পাৰ্টিৰ শক্তিশালী হ'ব। গতিকে আমি বিচাৰোঁ মই বিচাৰোঁ যে অসম গণ পৰিষদ দলৰ শক্তিশালী হওক, ভাৰতীয় জনতা পাৰ্টিৰ শক্তিশালী হওক, আৰু তেনেধৰণে আমি আগবাঢ়ি যাওঁ। আমি এতিয়া আমি অহা নিৰ্বাচনত আমি নিশ্চিত আমি নিৰ্বাচন খেলিলে কিন্তু চাপ'জ যে আমি বঙাইগাঁও সমষ্টিত আমি যে বঙাইগাঁও বুলি প্ৰাৰ্থী থাকিলে আমিতো তাত আমাৰ অসম গণ পৰিষদ দলৰ স্থিতি থাকিব লাগিব, অসম গণ পৰিষদ সংগঠন থাকিব লাগিব। অসম গণ পৰিষদ সংগঠন নাথাকিলে যদি আমি যদি প্ৰাৰ্থীত্ব যদি আমি প্ৰদান কৰোঁ, তেতিয়া নিশ্চিতভাৱে আমি তাত যেনেধৰণে আমাৰ আশা পাওঁ সেইকাৰণে আমি মই ক'ব বিচাৰিছোঁ এইটোৱে যে আমি যিহেতু মিত্ৰতাত আবদ্ধ হৈ আছোঁ, ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ দলে দুটাই তাৰমানে শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিব, আৰু এইটো তাৰমানে এটা আন্তঃ জিন্দাবাদ